নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। অসমৰ ভিতৰতে সৰ্ববৃহৎ এখন খেলৰ আয়োজন কৰা হৈছে আৰু সেই খেলখন হ'বলৈ গৈ আছে বাক্সাত। কেন্দ্ৰীয় বাথৌ পূজা উপলক্ষে এই খেলখন পতা হৈছে। আপোনালোকক মই এই খেলখনৰ টিকট কেনেদৰে পাব সেই কথা সকলোখিনি জনাই আছোঁ। তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। বন্ধুসকল, এই খেলখন অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ খেল হ'বলৈ গৈ আছে। আপোনালোকে মোক বহুত কমেণ্ট কৰি কৈ আছিল যে ৩ তাৰিখৰ এই খেলখনৰ বিষয়ে আমাক অলপ জনাওক। সেইবাবে মই আপোনালোকক এই খেলখনৰ বিষয়ে অলপ জনাম বুলি আহিলোঁ। বন্ধুসকল, আপোনালোকৰ হয়তো জানিবলৈ মন গৈ আছে যে এই খেলখনত কি কি উপহাৰ আছে, আৰু মই এই উপহাৰখিনি এতিয়া আপোনালোকক ভালদৰে দেখুৱাম। আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, এই খেলখনৰ ১ নম্বৰ প্ৰাইজটো হৈছে অডি A4, ২ নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ থাৰ, ৩ নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ ইভো, ৪ নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চুজুকি বেলিনো, ৫ নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ বুলেৰো, ৬ নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চুজুকি ৱেগনাৰ, ৭ নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চুজুকি এল্টো K10, ৮ নম্বৰ প্ৰাইজটো হৈছে য়ামাহা R15, ৯ নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এণ্টৰ্ক স্কুটি আৰু ১০ নম্বৰ প্ৰাইজটো হৈছে চুজুকি এভনিছ স্কুটি। আৰু বুক প্ৰাইজ লিষ্টৰ উপহাৰসমূহ হৈছে ১ নম্বৰ প্ৰাইজটোত আছে মাৰুতি চুজুকি এল্টো K10, ২ নম্বৰ প্ৰাইজটোত আছে LED TV 75 ইঞ্চ, ৩ নম্বৰ প্ৰাইজটোত আছে ই-ৰিক্স, ৪ নম্বৰ প্ৰাইজটোত আছে DJ বক্স আৰু শেষৰ ৫ নম্বৰ প্ৰাইজটোত আছে এটা হোম থিয়েটাৰ। আপোনালোকে হয়তো এই খেলখনৰ প্ৰাইজসমূহ ভালদৰে চালে, আৰু আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই খেলখনত এটা আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব পাৰে। আপোনালোকৰ কোনোবাই যদি এই খেলখনৰ টিকট ল'ব বিচাৰে তেনেহ'লে মই স্ক্ৰীণত এটা নম্বৰ দেখুৱাই দিছোঁ। আপোনালোকে সেই নম্বৰটোত ফোন কৰি সকলো টিকট লৈ ল'ব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে সোনকালে যাওক, এই নম্বৰটো কল বা হোৱাটছআপ কৰক, আৰু যদিহে আপোনালোকৰ টিকট লাগে তেনেহ'লে আপোনালোকে টিকট লৈ লওক। মই আপোনালোকক কোনো জোৰ নকৰোঁ, কাৰণ মই কোনো ডিলাৰৰ মানুহ বা এজেণ্টো নহয়। আপোনালোকে যে মোক সদায় কৈ থাকে যে দাদা আপুনি লটাৰী ৰিলেটেড ভিডিঅ'সমূহ বনাই থাকিব, আৰু নতুন যদি কিবা লটাৰী আহিছে তেনেহ'লে সেই বিষয়ে আমাক জনাব। সেইবাবে মই আপোনালোকক জনাই দিলোঁ। বন্ধুসকল, এইখিনিতে আৰু এটা কথা, আপোনালোকে যদি এই খেলখনৰ টিকট লয় তেনেহ'লে আপোনালোকে ৰিজাল্টৰ বাবে অকণো চিন্তা কৰিব নালাগে, কাৰণ মোৰ চেনেলটোতে মই অল আছাম লটাৰীৰ সকলো ৰিজাল্ট দেখুৱাওঁ আৰু আপোনালোকক লাইভৰ ব্যৱস্থাও কৰি দিওঁ। গতিকে আপোনালোকে অকণো চিন্তা নকৰিব যদিহে আপোনালোকে ভয় খাই আছে যে আমি ৰিজাল্টসমূহ কেনেদৰে চাম। আপোনালোকে সকলোৱে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যন বেল আইকনটো অন কৰি ল'ব, যাতে যেতিয়া মই নতুন ভিডিঅ' বনাওঁ তেতিয়া আপোনালোকৰ হাতলৈ মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন যায়। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দিয়ক মোক বাই।